প্ৰতিবাদ নন্দকুণ্ড মানে আপোনালোকে জানে, আপোনালোকেও দেখা পাইছে। আমাৰ যিমানখিনি বড়োলেণ্ডত ট্ৰাইবেল ষ্টুডেণ্ট লোকেল আছে, সিহঁতে আহি ফালে আজিৰ যি প্ৰটেষ্ট ৰেলী এইটো বসবাস কৰিছে আৰু আহিছে। আমি এইটোৱে জানো, আজিৰ যি ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা সিদ্ধান্ত লোৱাৰ কাৰণে আজি এই পৰিস্থিতিটো হৈছে। আজি যি কণ্ডিশ্যন হৈছে, ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা ডিচিশ্যনটো ল'ব নালাগিছিল। ষ্টেট গভৰ্ণমেণ্টে যি 6টা জনজাতিক ST দি ফালে আমাৰ ST সকলৰ, আমাৰ ট্ৰাইবেল সকলৰ ইউথকেইটা কি কৰিব খুজিছে, আমি বহুত দুখী। এজ এ ইউথ হিচাপে, এজ এ ষ্টুডেণ্ট হিচাপে, বড়োলেণ্ডৰ আমি ট্ৰাইবেল হিচাপে আমি বহুত দুখী। আৰু আজিৰ যি ইউনিভাৰ্চিটিৰ পৰা আমি চলি আমাৰ ৰেলী আমি কৰিছিল, ৰেলী কৰি আজি আমাৰ যি কণ্ডিশ্যনটো বাধ্যতা কৰিছিল, আমি যি ছেক্ৰেটাৰীৰ যি ডৰটো আমি খুলি পালে আমাৰ যি PTC ছেক্ৰেটাৰীত আমি আহিছোঁ। আৰু অহাৰ ৰিজনটো এইটোৱে, আপোনালোকে জানে, চব মানুহকেইটা দেখা পাইছে, ইয়াত চব ষ্টুডেণ্টকেইটা আহিছে। ইয়াতে মিনিমাম 2000 ষ্টুডেণ্ট আহিছে, এইটোতো বহুত কম। জাষ্ট ট্ৰেইলাৰ কালি পৰহি আপোনালোকে চাবা কিমান হাজাৰ ষ্টুডেণ্ট হ'ব ইয়াতে। চ' ইয়াৰ কাৰণে আমাৰ যি ডিমাণ্ডটো আমি ক্লিয়াৰলি ৰাখিছোঁ, ট্ৰাইবেল ইউথক ট্ৰাইবেল হিচাপে জীয়াই থাকিবলৈ দিয়ক, ট্ৰাইবেলসকলক ৰিচপেক্ট কৰক, মান মৰ্যাদা দিয়ক। এনেকুৱা কোনোদিন এনেকুৱা 6টা জনজাতিক যি ST দিয়া সিদ্ধান্তটো জল্দি যিমান পাৰে জল্দিকে উঠাই লওক, এইটোৱে আমি ষ্টেট গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ ইয়াৰ পৰা। আৰু লগতে আমি শুনিছোঁ BTC গভৰ্ণমেণ্টে যে আমাৰ আগামা মহিলাৰ ইচাৰে যি NOC প্ৰদান কৰিছে, কি ভাবি পালে NOC প্ৰদান কৰিছে, আমাক এইটো এনচাৰ লাগে। যেতিয়া লাগে আগামা মহিলাৰ ইচাৰে ইয়াতে নাহে, আমি BTC ছেক্ৰেটাৰী আমি নাচাওঁ, আমাক এনচাৰ লাগিবই। নো কম্প্ৰমাইজ। আসাম চলাই দে, ট্ৰাইবেল ইউথৰ পাৱাৰ, নো কম্প্ৰমাইজ। ট্ৰাইবেল ইউথৰ পাৱাৰ এইটো। জয় বড়োলেণ্ড। যিখিনি চব ইউনিভাৰ্চিটিকে লৈ পেলাই আমি আজি জনগোষ্ঠীৰ STৰ কাৰণে যি হাজাৰমান মহিলাৰী ডাঙৰীয়া যি BTCৰ পৰা NOC দিছিলে, এইটো আমাৰ ৰাজ্যৰ পৰাৰ মাজতে এইটো ঐক্য কৰিব লাগে। নহ'লে আমি যিখিনি ষ্টুডেণ্ট আছে গোটাই ডিষ্ট্ৰিক্ট আৰু গোটাই আসামতে আমি এইটো প্ৰতিবাদ আৰু ধৰ্ণাটো আদি হৈ থাকিম আৰু সদায় এইটো ৰাখি যাম। এইটো আমি জাষ্ট থাকি আৰু আমি যিমানখিনি জিলা ৱৰ্কত যিমানখিনি প্ৰয়াস আছে, যিমানখিনি পাৰোঁ আমি এইটো আমি চব ষ্টুডেণ্টবিলাক ওলাই পেলাই আমি এইটো প্ৰতিবাদটো আমি কৰিম আৰু সদায় কৰি যাম আৰু সদায় ৰাখি থাকিম। ধন্যবাদ।